হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে মূৰ ঘূৰাই পৰি থকাৰ এক্টিং কৰি আছিল আৰু এনেকৈ সদায় নতুন নতুন নাটক কৰি গৈ থাকিব লাগিব। তেতিয়াহে যদি এওঁ সলনি হয়, নহ'লে পাগলীজনীয়ে মোৰ সংসাৰখন জুই লগাই ছাৰখাৰ কৰি পেলাব। আজি অন্তত অৰিন্দম ক'তো নাযায় আৰু যাব খোজে যদিও বাধা দি ৰাখিব লাগিব। মই মোৰ সংসাৰখন আগবঢ়াই নিব নোৱাৰিলে মাৰ পৰা আৰু অৰিন্দমৰ দেউতাকলৈকে মোক সকলোৱে বেয়াকৈ লাজ দিব বুলি ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিৰ ওচৰলৈ দেউতাক যাব আৰু তোমাৰ বোলে গা বেয়া, মোক কিয় কোৱা নাছিলা বুলি পৰিক সুধিব। আৰু তেতিয়া পৰিয়ে মই ঠিকে আছো দেউতা, মোৰ একো হোৱা নাই, মোৰ অলপ গাটো বেয়া বুলি ক'ব। আৰু তেতিয়া দেউতাকে অৰিন্দমক মেডিকেলত লৈ যাবলৈ দিব আৰু তেতিয়া পৰিয়ে মোৰ একো হোৱা নাই, মই নাযাওঁ বুলি দেউতাকক কোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰিন্দমে পৰিৰ গা বেয়া কাৰণে চাহ বনাই পৰিৰ ওচৰলৈ লৈ আহিব আৰু পৰিক চাহ খাবলৈ দিয়া দেখিবলৈ পাব। আৰু তেতিয়া পৰি অৰিন্দম সলনি হোৱা বুলি ভাবি পৰি মনটো বহুত বেছি ভাল লগা দেখিবলৈ পাব। আনফালে মাৰ্লিনে আজি অৰিন্দমক ফোন কৰিব আৰু তুমি আহিম বুলি কৈ এতিয়ালৈকে অহা নাই যে বুলি অৰিন্দমক ফোন কৰি সুধিব। আৰু তেতিয়া অৰিন্দমে আজি মই যাব নোৱাৰিম, পাৰিজাতৰ গা ভাল নহয় বুলি মাৰ্লিনক ক'ব। আৰু তেতিয়া তুমি পাৰিজাতৰ কাৰণে মোৰ ওচৰত নাহা বুলি অৰিন্দমক কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।